হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? এতিয়া 10:30 বাজিল। টোপনিয়ে মাৰিবলৈ ওলাইছোঁ, কিন্তু মোৰ মানে ইমান যে অভাৰ গেছ হয় মানে কোৱা নাযায় আৰু। মানে গেছৰ ঔষধ নাখালে আৰু কিবা মানে যদি অভাৰ গেছ হৈ থাকে ৰাতি টোপনিটো সম্পূৰ্ণ নহয়, কিবা কিনি বিভিন্ন ধৰণৰ সপোন দেখা পোৱা যায়। মানে এটা সপোনকে ইমান দীঘলীয়াকৈ দেখি থকা যায়, তেনেকুৱা হৈ যায় মোৰ অভাৰ যেতিয়া গেছ হয়। আৰু এয়া দেখিছেনে, এয়া এতিয়া গেছৰ ঔষধ খাম, মানে তেতিয়াহে ৰাতি ভালকৈ টোপনি আহিব। অভাৰ গেছ হ'লে কিয় জানো মোৰ তেনেকুৱা হয়, মানে ৰাতি একেবাৰে টোপনি নাহে, মানে টোপনিটো আধৰুৱা হয়। সপোন দেখি থাকিলে কেতিয়াও টোপনিটো সম্পূৰ্ণ নহয়, আধৰুৱা হয়। আৰু মই গোটেই ৰাতিটো মানে যি টি সপোন দেখি থাকোঁ। সেইকাৰণে এতিয়া মই গেছৰ ঔষধ অকণমান খাই লওঁ।